গয়াৰাম আকৌ আয়াৰাম ৰিপুণ বৰাৰ ঘৰ বাপচি একালৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আজিৰ স্থান হৈছে গৌৰৱ গগৈৰ কাষতহে স্থান হেৰালে হেনো মান হেৰাই হয় কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছলৈ জপিয়াই আকৌ আমনি লাগি পুনৰ এবাৰ কংগ্ৰেছলৈ বাঘ জাপ দিলে ৰিপুণ বৰাই 2022 চনত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভুজাৰি কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুণ বৰাই ইয়াৰ পিছতেই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজ্যসভা নিৰ্বাচনত জয়ী হ'ব পৰাকৈ পৰ্যাপ্ত বিধায়ক লগত থকাৰ পিছতো পৰাজিত হ'বলগীয়া হৈছিল ৰিপুণ বৰা তেওঁ নিজৰ কংগ্ৰেছ দলৰ লগতে সেই সময়ত মিত্ৰতা থকা AIUDF দলেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে বহু পুৰণি ৰাজনৈতিক শত্ৰুতা থকা বুলি সেই সময়ত ৰাজনৈতিক মহলত আলোচিত হৈছিল যাৰ বাবে কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ 2 পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই কংগ্ৰেছৰ পৰা বিদায় লৈ ৰিপুণ বৰাই যোগ দিছিল তৃণমূল কংগ্ৰেছত পিছে কম দিনৰ ভিতৰতে মুখভংগ হ'ল ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছলৈ উভতি আহিল ৰিপুণ বৰা 1 ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাই দেওবাৰৰ দিনটোত কংগ্ৰেছ দলত পুনৰ যোগদান কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত তেওঁ যোগ দিলে কংগ্ৰেছত ৰাজ্যসভা নিৰ্বাচনৰ পৰাজয়ৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত ইতিমধ্যে তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে উল্লেখ্য যে দেওবাৰে চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উক্ত অনুষ্ঠানতে পুনৰ কংগ্ৰেছত যোগদান কৰে ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰাই 1 ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল তেওঁৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল সাংগঠনিক সাধাৰণ সম্পাদক অৰূপ জ্যোতি ভূঞা প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে ৰিপুণ বৰাই পদত্যাগ পত্ৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰিছিল কংগ্ৰেছত যোগদান কৰাৰ পিছতে ৰিপুণ বৰাই নিজৰ ফেচবুকৰ ৱালত লিখিছে ভাগ হৈ থাকিলে শত্ৰুৱে লাই পাব একেলগে যুঁজিলে অসমখন বাচিব 2022 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি প্ৰায় 2.5 বছৰ নিজৰ ঘৰখনৰ পৰা আঁতৰত থাকি অৱশেষত বাস্তৱ সময়ৰ সঠিক মূল্যায়ন আৰু পৰিস্থিতিৰ তাগিদাত আজি চৰাইদেউ জিলাত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল সভাত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত পুনৰ নিজৰ ঘৰখনলৈ উভতি আহিবলৈ পাই গৌৰৱ বোধ কৰিছোঁ অনাগত সময়ত আমি পুনৰ এক নতুন উদ্যমেৰে 2026 চনত ফেচিবাদী একনায়কত্ববাদী উগ্ৰ সাম্প্ৰদায়িকতাবাদী জনবিৰোধী বিজেপিৰ পৰা অসমবাসীক মুক্ত কৰাৰ লক্ষ্যৰে আজিৰে পৰা প্ৰতিটো ক্ষণ বিৰামহীনভাৱে যুঁজি যাবলৈ সংকল্পবদ্ধ হৈছোঁ মই কংগ্ৰেছলৈ ঘূৰি অহাটো আজি কেইবাদিনৰ পৰা চলি আছিলে যোৱা মোটামুটি 2.5 বছৰ মই কংগ্ৰেছৰ পৰা আঁতৰি আছিলোঁ মোৰ নিজৰ ঘৰখনৰ পৰা মই আঁতৰি আছিলোঁ আৰু আজি এই 2.5 বছৰ বিৰতিৰ পিছত মোৰ নিজৰ ঘৰখনলৈ মই ঘূৰি আহিবলৈ পাই মই গৌৰৱ বোধ কৰিছোঁ মই অতি আনন্দিত আৰু উৎফুল্লিত হৈছোঁ আৰু মই কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকীক মই কৃতজ্ঞতা জনাইছোঁ মোৰ কংগ্ৰেছত পুনৰ যোগদানটো এই দুগৰাকীয়ে অনুমোদন দিয়াৰ কাৰণে আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেখেতৰ মধ্যস্থতাত তেখেতৰ প্ৰচেষ্টাত মোৰ এই জয়নিংটো সফল হৈছে আৰু লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু গোটেই আসাম প্ৰদেশ কংগ্ৰেছৰ গোটেই টিম আসাম প্ৰদেশ কংগ্ৰেছৰ টিম সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে মোক ৱেলকাম কৰিছে সকলোৱে মোক শুভেচ্ছা জনাইছে মই সকলোকো ৱেলকাম কৰিছোঁ আৰু মই তৃণমূল কংগ্ৰেছত যদিও আছিলোঁ এতিয়া নতুন পৰিৱৰ্তিত পৰিস্থিতিত এই কথাটো প্ৰমাণিত হৈছে যে বিজেপিক যদি আমি প্ৰতিহত কৰিব লাগে তেতিয়াহ'লে আমি কোনো ভাগ হৈ থাকিলে নহ'ব সকলোৱে আমি একেলগে শত্ৰুৰ বিৰুদ্ধে
আমি যুঁজিব লাগিব আৰু তেতিয়াহে আমি অসমক ৰক্ষা কৰিব পাৰিম আৰু সেইকাৰণে মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মই আজি পুনৰ মোৰ নিজৰ ঘৰখনলৈ মই ঘূৰি আহিছোঁ। ৰাজনীতিত আয়াৰাম গয়াৰামৰ প্ৰসংগ নতুন কথা নহয়। জানিব পৰা মতে 1967 চনত হাৰিয়ানাৰ বিধায়ক গয়ালালে 15 দিনৰ ভিতৰতেই 3বাৰকৈ নিজৰ ৰাজনৈতিক দল সলনি কৰিছিল। প্ৰথমে কংগ্ৰেছৰ পৰা জনতা পাৰ্টিলৈ, তাৰপিছত পুনৰ কংগ্ৰেছলৈ আৰু পুনৰ জনতা পাৰ্টিলৈ। ঠিক তেনেদৰে এতিয়া গয়ালালৰ দৰেই 2022 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি 2024 চনত পুনৰ তৃণমূল কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিলে ৰিপুণ বৰাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।